যে আমাৰ লক্ষ্য এই তিনিটা সমষ্টি বিশেষকৈ যে পশ্চিম গোৱালপাৰা দুধনৈ আৰু বকোছয়গাঁও এবাৰ নিজৰ হাতলৈ অনা। এইবাৰ ৰাভা হাছং যৌথ মঞ্চ আৰু বিজেপি আপোনালোকে পুনৰবাৰ একেলগে নিৰ্বাচনত অৱতীৰ্ণ হৈছে। আপুনি ইয়াৰ প্ৰাৰ্থী, দুধনৈৰ প্ৰাৰ্থী। দক্ষিণ দুধনৈ আৰু দুধনৈ বিধানসভা সমষ্টি আপোনাৰ বাবে নতুনত্ব কি হ'ব ইয়াত? চাওক, মই ইতিমধ্যে ৰাভা হাছং কাউন্সিলৰ পৰিষদ নিৰ্বাচনৰ প্ৰক্ৰিয়াত মই আছোঁৱেই। ৰাজনীতিত মই অকণমান বেছি পুৰণা নহয়, ৰাজনীতিত মই আছোঁৱেই। কিন্তু যিটো দেশৰ সংসদীয় যি গণতন্ত্ৰৰ যি নিৰ্বাচন, বিধানসভা নিৰ্বাচন, এইটো মোৰ কাৰণে নতুন, এটা নতুন যাত্ৰা। আৰু নতুন যাত্ৰা, নতুন আশা থাকে, নতুন প্ৰত্যাশা থাকে। আৰু সেই নতুন যাত্ৰা, নতুন প্ৰত্যাশাত ডেফিনেটলি মই ভাবোঁ বিগত সময়ছোৱাৰ যিধৰণে মই ৰাইজক সেৱা কৰি আহিছোঁ, ৰাইজৰ মাজত মই আছোঁ, একে সমান্তৰালভাৱে ডক্টৰ হিমন্ত শৰ্মা ডাঙৰীয়া যি 5 বছৰৰ যি পৰিকল্পনাৰ যি খতিয়ান আছে, ৰাইজে যিবিলাক সুবিধা ৰাইজে উপকৃত হৈছে, সমান্তৰালভাৱে দেশৰ মোদীজীৰ নেতৃত্বত যিবিলাক আঁচনি বা যিবিলাক দেশখনৰ আগলৈ যি পৰিকল্পনা, ৰাজ্যখনৰ আগলৈ যি পৰিকল্পনা, এই গোটেই বিষয়বস্তুৰ ভিত্তি কৰি মই ৰাইজৰ মাজলৈকে গৈছোঁ। কংগ্ৰেছৰ দখলত থকা এটা সমষ্টি, গতিকে ইয়াত কিবা প্ৰত্যাহ্বান আছে বুলি আপুনি কেনেধৰণে ভাবে? প্ৰত্যাহ্বানটো নিশ্চিতভাৱে অলপ হ'লেও থাকেই যিকোনো নিৰ্বাচনতে সকলোৰে বাবে। না, প্ৰত্যাহ্বান শব্দটো মই এই মুহূৰ্তত নকওঁ, কাৰণ এটা ডেম'ক্ৰেটিক প্ৰচেছত সকলোৱে নিৰ্বাচন খেলিব আৰু তাত মানে কোনো বাধা দিবলগীয়া বা কোনো বেয়া পাবলগীয়া কোনো কথাই থাকিব নোৱাৰে। নিৰ্বাচন সকলোৱে খেলিছে। মই ক'লোঁ, মই বিগত সময়ছোৱাত দুধনৈ বিধানসভা সমষ্টি 5 বছৰ কংগ্ৰেছৰ দখলত আছিলে। গোটেই চাৰিওপিনে উন্নয়ন, আন্তঃগাঁথনিৰ পৰা আদি কৰি যদি আমি চাবলৈ যাওঁ, যিধৰণে মানুহৰ আশা আৰু প্ৰত্যাশা আছিলে, সেইটো কমপ্লিট ধূলিসাৎ হৈ গৈছে। গতিকে ৰাইজে উন্নয়ন বিচাৰে, ৰাইজে শান্তি বিচাৰিছে, আৰু সেইকাৰণে নতুন আশা আৰু নতুন প্ৰত্যাশা লৈ ৰাইজ আগবাঢ়িছে। গতিকে ডেফিনেটলি উন্নয়নৰ পক্ষত, প্ৰগতিৰ পক্ষত ৰাইজ ভোট দিবই, আৰু তাৰ কাৰণে ৰাইজ সাজু হৈ আছে। আগতে হাগ্ৰামা মহিলাৰীক আমি দেখিছিলোঁ কংগ্ৰেছৰ হৈ প্ৰচাৰ চলাইছিলে, এইবাৰ আপোনাৰ হৈ প্ৰচাৰ চলাইছে বা পবিত্ৰ ৰাভাৰ হৈ, ৰাজু মেছৰ হৈ। গতিকে সেইটোৱে অলপ আপোনালোকক এডভান্টেজ দিব না। হাগ্ৰামা মহিলাৰী ডাঙৰীয়া BPF এতিয়া NDAৰ এজন পাৰ্টনাৰ হয়। মানে অসম গণ পৰিষদ, ভাৰতীয় জনতা পাৰ্টি, BPF, আমাৰ এলেকাত যৌথ মঞ্চ মিলি পেলাই সন্মিলিত এটা NDA, নেশ্যনেল ডেম'ক্ৰেটিক এলায়েন্স হয়। নেশ্যনেল ডেম'ক্ৰেটিক এলায়েন্সৰ হৈ পেলাই হাগ্ৰামা মহিলাৰী ডাঙৰীয়া কেম্পেইন কৰিবলৈ আহিছে। নিশ্চিত ৰূপত বড়ো জনগোষ্ঠীৰ, নামনি অসমৰ বড়ো জনগোষ্ঠীৰ এজন প্ৰভাৱশালী তেখেতে নেতা হয়, আৰু বড়ো জনগোষ্ঠীৰ উন্নয়নৰ কাৰণে, বড়ো জনগোষ্ঠীৰ স্বাধিকাৰৰ কাৰণে যিধৰণে তেওঁ নেতৃত্ব প্ৰদান কৰিছে, ডেফিনেটলি তেওঁৰ কেম্পেইনে ডেফিনেটলি বড়ো জনসাধাৰণৰ লগত নিশ্চয় ভাল পজিটিভ এটা ছিগনেল আহিব, পজিটিভ বাৰ্তাটো যাব, আৰু সেই পজিটিভ বাৰ্তাই ডেফিনেটলি এইবাৰ NDAৰ প্ৰাৰ্থী দুধনৈ বিধানসভা সমষ্টিত পুদুম ফলাটো নিশ্চিত। আগতে আপোনালোকৰ যিকোনো সমস্যা আপোনালোকে দিছপুৰলৈ বেলেগ এটা প্ৰক্ৰিয়াৰ মাজলৈ লৈ যাবলগীয়া হৈছিলে। এইবাৰ আপুনি পোনে পোনে দিছপুৰলৈ যোৱাৰ কথা যিহেতু হৈছে, সমস্যাখিনি সমাধানৰ ক্ষেত্ৰত যিখিনি ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ অন্তৰ্গত যিখিনি সমস্যা আছে, সূক্ষ্ম সমস্যা, সেইখিনি উত্থাপন কৰাত আপোনাৰ বাবে সহজ হ'ব? ডেফিনেটলি অকল ৰাভা হাছং, ৰাভা জনগোষ্ঠীৰ কথাই নহয়। আপুনি যদি গোৱালপাৰাখন চায়, একেবাৰে পিছপৰা জিলা এখন, গোৱালপাৰা জিলাৰ আপুনি আন্তঃগাঁথনি যদি চায়, ইয়াত থকা ৰিচোৰ্চবিলাক যদি চায়, ইয়াত থকা ফৰেষ্ট ৰিচোৰ্চবিলাক যদি চাবলৈ যায়, ইয়াত হৰ্টিকালচাৰ ছেক্টৰ যদি চাবলৈ যায়, ৰাস্তা ঘাটৰ স্কুল কলেজবোৰ চাবলৈ যায়, যথেষ্ট পিছপৰি আছে। আৰু সেই পিছপৰি যোৱা ব্যৱস্থাখিনিক হাছঙৰ সমস্যাৰ সমাধানৰ পৰা আদি কৰাৰ ক্ষেত্ৰত সাংঘাতিকভাৱে ৰাজনৈতিক পেট্ৰনেজৰ ইয়াৰ অত্যন্ত প্ৰয়োজন। ৰাজনৈতিক বঞ্চনাহে আমি বুলি হৈ আছোঁ এই গোৱালপাৰা জিলাখন বা দুধনৈ বিধানসভা সমষ্টি বা জনগোষ্ঠীটো। গতিকে সেই ৰাজনৈতিক বঞ্চনাৰ যি বলি বিগত সমস্যাত হৈ আহিছে, গতিকে সেই ব্যৱস্থাখিনি সকলোৱে সন্মিলিতভাৱে আৰু ৰাজনৈতিকভাৱে আমি সমাধানখিনি কৰিব লাগিব। গতিকে ডেফিনেটলি ৰাজনৈতিক সমাধান কৰাৰ ক্ষেত্ৰত ডেফিনেটলি মোৰ অংশগ্ৰহণ থাকিব। ইয়াত অকল ৰাভা জনগোষ্ঠী নহয়, আন যি জনগোষ্ঠী আছে, সেই ৰাভাই হওক, বড়ো হওক, গাৰো হওক, হাজং হওক, বাকী খিলঞ্জী যিসকল অসমীয়া আছে, সেই কলিতা, নাথ, গোৰ্খাকে, হিন্দু, বেংগলী আদি সকলোৰে যি মনৰ কথা থাকে, খুব আৰু বেদনাসমূহ থাকে, সেই বেদনাসমূহ পোনপটীয়াভাৱে বিধানসভাৰ মাজত উত্থাপনৰ প্ৰয়োজন থাকে, আৰু সেই একৰ্ডিংলি সেইটো দিল্লীলৈকে নিয়াৰ প্ৰয়োজনটো থাকে। আৰু ডেফিনেটলি সেই আটাইবোৰ ইছ্যুৰ ক্ষেত্ৰত মই নেতৃত্ব প্ৰদান কৰিম। 25ৰ নিৰ্বাচনত আপুনি কংগ্ৰেছক ক্ষুদ্ধাৰ সমালোচনা কৰিছিল, ইয়াত যে কংগ্ৰেছ ইয়ালে সেই সময়ত আন্দোলনৰ সময়ছোৱাত বা সেই সময়ৰ কংগ্ৰেছৰ কথা কৈছিল। এতিয়া কংগ্ৰেছৰ কেনেকুৱা দেখিছে, ইয়াত প্ৰচাৰ কেনেকুৱা হৈছে? আপুনি যদিও আপোনাৰ বিৰোধী পাৰ্টি। চাওক, আমি দেখিছোঁ কংগ্ৰেছৰ শাসনৰ দিনত গোৱালপাৰা পৰিস্থিতি কেনেকুৱা। আমি দেখিছোঁ কংগ্ৰেছৰ শাসনত ৰাভাসকলৰ মুভমেণ্টৰ সময়ত কেনেকুৱা পৰিস্থিতি, সেই ভয়াৱহ দিন। সদায় বন্দুক, গুলী বাৰুদৰে গোটেই যি ধৰণৰ এটা গোটেই সংগ্ৰামখনত জনগোষ্ঠীৰ নিঃশেষ কৰাৰ যি পৰিকল্পনা কংগ্ৰেছ দলটোৰ আছিল, সেই ভয়াৱহ দিনটো আমি পুনৰ মনত পেলাব নিবিচাৰোঁ। সেই ধৰণৰ যি এটা অন্ধকাৰময় যি পৰিৱেশ, য'ত ইজনে সিজনক সন্দেহ কৰা, এটা জাতি আনটো জাতি সন্দেহ কৰাৰ পৰিৱেশলৈকে কংগ্ৰেছ দলৰ নেতৃত্বত চৰকাৰখন ঠেলি দিছিল, সেই দিন, সেই পৰিৱেশ আমি কোনোদিন নিবিচাৰোঁ। সেই দিন উভতাই আমি কোনোদিন নিবিচাৰোঁ। গতিকে ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বত যি যোৱা 5টা বছৰ যদি চাবলৈ যায়,
যোৱা 10টা বজাত চাবলৈ যায় এটা শান্তিৰ পৰিৱেশ বিৰাজ কৰিছে আমি সকলোৱে গম পাওঁ গোৱালপাৰা জিলাৰ বিশেষকৈ নামনি এখন যদি চাবলৈ যোৱা যায় গতিকে সেই দিন সেই যি ধৰণৰ একদম পশ্চাদগামী যি চিন্তা সেই চিন্তাৰ পৰা পুনৰুদ্ধাৰ আমি বিচাৰিছোঁ ৰাইজে বিচাৰিছে আৰু ৰাইজে বিচৰাৰ পুনৰুদ্ধাৰ কৰাৰ উদ্দেশ্যটো হৈছে শান্তি আৰু প্ৰগতিৰ পথত নতুন এখোজ এই দুধনৈৰ লগতে আপুনি পশ্চিম গোৱালপাৰা আৰু বকো ছয়গাঁৱক লৈ আপোনাৰ ভৱিষ্যতবাণী কি না ডেফিনেটলি ইয়াত মানে গোটেই আপুনি দুধনৈক বাদ যদি বকো ছয়গাঁও যদি চায় আপুনি যদি পশ্চিম গোৱালপাৰা চায় গতিকে গোটেই ডিচাইডিং ফেক্টৰ ৰাভা মানুহখিনিয়ে পশ্চিম গোৱালপাৰা আমি 50,000তকৈ অধিক ৰাভা ভোট আছে বকো সমস্যাত চাবলৈ 50,000 অধিক ৰাভা ভোট আছে গতিকে তেনে সংক্ৰান্ত যদি চাবলৈ যাওঁ এনডিএৰ প্ৰাৰ্থী জিকি ইজিলি যাব আৰু নতুনকৈ সমষ্টিকেইটা হৈছে নতুনকৈ জনজাতিখন সমষ্টিখন হৈছে ৰাইজে উৎসাহ আৰু উদ্দীপনাৰে সেই কলা অধ্যায়সমূহ পাহৰি প্ৰগতিৰ পথত শান্তিৰ পথত এই অঞ্চলবাসী মানুহৰ আৱাজ যাতে দিল্লী আৰু দিছপুৰলৈকে পਹੁঁচিব পাৰে তাৰ সংক্ৰান্তত ৰাইজে সিদ্ধান্ত লৈছে আৰু সেইকাৰণে ইয়াত এনডিএৰ প্ৰাৰ্থী কেইগৰাকী জিকিব পদুমফুল জিকিব আৰু শান্তিৰ আশাৰ বতৰা লৈ আহিব 6 চিডুলৰ প্ৰসংগত আপোনাৰ স্থিতি একেই থাকিব ডেফিনেটলি মই ক'লোৱে ৰাভাকে আদি কৰি ৰাভা হাছঙকে আদি কৰি সকলো আন জনগোষ্ঠীৰ সমস্যাৰ সংক্ৰান্তত মই এজন সেনানীৰ ৰূপত অৱতীৰ্ণ হ'বৰ কাৰণে মই মানসিকভাৱে প্ৰস্তুত শাৰীৰিকভাৱে প্ৰস্তুত আৰু সেইটো মোৰ অন্তৰাত্মাৰভাৱে মই আত্মিকভাৱে প্ৰস্তুত সেয়া টংকেশ্বৰ ৰাভা আৰু টংকেশ্বৰ ৰাভাৰ প্ৰবল আত্মবিশ্বাসেৰে তেওঁ কৈছে নিজৰ কথাটো কৈছে লগতে কৈছে যে কাষতে থকা যি দুটা সমষ্টি এটা বকো ছয়গাঁও আনটো পশ্চিম গোৱালপাৰা এই দুটা সমষ্টিটো বিজেপি তথা এনডিএৰ যি তিনিগৰাকী প্ৰাৰ্থীৰ ভাল হ'ব আৰু যিখিনি সমস্যা আছে সেই সমস্যাখিনি সঠিকভাৱে আৰু শক্তিশালীভাৱে উত্থাপন কৰাত তেওঁৰ সহায় হ'ব বুলি তেওঁ উল্লেখ কৰিছে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত